চিনি পাব গড়গাঁও কলেজৰ অধ্যক্ষ। নমস্কাৰ, মই বিনুৰ ভৰিয়া মোৰ অন্য এটা ভিডিঅ'লৈ সকলোকে স্বাগতম জনাইছোঁ আৰু ওলাইছোঁ বিশেষ আমাৰ এই গৰম নগৰতে অনুষ্ঠান ভাগি এটা আছে, তালৈ গৈ আছোঁ আৰু সকলোখিনি দেখুৱাই গৈ থাকিম। পিঠু দে পিঠিম দে এইটো ওপৰত বকি আছে চাচোন। আৰু আশা কৰোঁ সকলোৱে ভালে আছে, মোৰো ভাল। আৰু বলক তেন্তে এতিয়া অনুষ্ঠান ভাগিলৈ আৰু দেখুৱাই থাকিম, সকলোকে চাব বুলি আশা কৰিছোঁ। আৰু কোনোবাই যদি নতুন আহিছে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। हेलो मिसिं राम सोपांग गदुं गंगाम हन काइके हुकुम सोप मुलुग मिसिं न एकदम जनप्रिय कवि दिसांगुकर एबाति आपं कविता मानने दे से को जिन्दु लापुंगे किंदाक मुलुग आसिनां अनाम गंगाम हन काइके सिम आको बो नतुन बो आको कविता आको उनुसन्यम दाक आरक बुंगा काबिनां रक सोपा आरांग लग गांगेला न लापुंग लंकाना दुयंग बो हुकुम सोप गुरुबं सोपा Orok apung mising rang asal dupo orok ngok video sama apung mising rang kabiye pemnango asina angko ngo nunum kumparung orok apung aila dung na karung osina aila dung baru supak kai ge angka boy gongam hon mili kai ko kumolopo orok begarang lokko program miejin oko অনুষ্ঠানে miejin okolokhini dekhoi goi থাকিম আপোনালোকে okole মোৰ লগত অহযোগ কৰিব বুলি আশা কৰিছো আৰু বলক তেন্তে ভিডিঅ'লৈ এতিয়া গংগাম হন মিলিদা ঘৰলৈ Supang rangamango ho guburubo sengo bo okom si mokayen sa apu sengo langkan bidung se কলেজ চিনি পাব গড়গাঁও কলেজৰ অধ্যক্ষ তাৰোপৰি শিৱসাগৰৰ বিভিন্ন সামাজিক অনুষ্ঠানৰ লগত জড়িত শিৱসাগৰ প্ৰেছ ক্লাবৰ সভাপতি দায়িত্বত আছে আৰু এইমাত্ৰ আহি পাইছে আমি কোনে কোনে আসন গ্ৰহণ কৰিবলৈ কৈছোঁ মানে সময় যিহেতু কম সময় সকলোৰে আৰু আমি নিমন্ত্ৰণ কৰিছোঁ আজি অনুষ্ঠানটো সভাপতিত্ব কৰিবৰ কাৰণে আমাৰ সকলোৰে শ্ৰদ্ধাৰ পুনাৰাম মিলি ডাঙৰীয়া আপোনালোকে জানে পুনাৰাম মিলি ডাঙৰীয়াৰ পৰিচয় আকৌ নতুনকৈ কৰি দিয়াৰ নিশ্চয় প্ৰয়োজন অনুভৱ কৰা নাই নেজ ফাউণ্ডেশ্যনৰ অধ্যক্ষ তথা বিভিন্ন শিক্ষানুষ্ঠান গঢ়াৰ ক্ষেত্ৰত বিভিন্ন শিক্ষানুষ্ঠানৰ আন্তঃগাঁথনি গঢ়াৰ ক্ষেত্ৰত যি তেওঁৰ অৱদান আছে মানৱ সম্পদ গঢ়াৰ ক্ষেত্ৰত বা খেলৰ লগতে জড়িত খেলৰ বিভাগৰ ক্ৰীড়া সন্থাৰ সভাপতি দায়িত্বত আছে আমি মিলিদাক আসন গ্ৰহণ কৰিবলৈ অনুৰোধ জনাইছোঁ আমাৰ শ্ৰীমতী পকুজনৰ অলপ আগবঢ়াই আনিবলৈ অনুৰোধ জনাইছোঁ আৰু আমি সীমিত সংখ্যক মানুহ মাতিছিলোঁ তাৰে ভিতৰত মই এইবাৰ তিনিগৰাকী মই কবি বন্ধুক নিমন্ত্ৰণ কৰিছিলোঁ তেওঁলোকক আসন গ্ৰহণ কৰিছোঁ আমাৰ জ্যেষ্ঠ কবি আমাৰ OLC পৰা ৰিটায়াৰ্ড হৈছে অম্বুদৰ গোহাঁই অম্বুদাক আহিবলৈ কৈছোঁ জেৰাই গাঁৱৰ আৰু অম্বুদাৰ এটা পৰিচয় হ'ল অম্বুদাৰ ছোৱালীক মিচিং পৰিয়াললৈ বিয়া দিছে পায়েল পৰিয়াললৈ বিয়া দিছে ল'ৰাটোৱে ইংলিছৰ লেকচাৰ কৰে লখিমপুৰ গোগামুখত গৈ বিজয় বিৰাজ আপোনালোকলৈ চিনি পায় BSNLৰ এগৰাকী বিষয়া আছিল এতিয়া ৰিটায়াৰমেণ্ট লৈ এতিয়াও ডেকা হৈ আছে কিন্তু ৰিটায়াৰ হোৱা নিচিনা নালাগে ৰিটায়াৰ হোৱা প্ৰায় 5-6 বছৰমানে হ'ল আৰু এই বছৰ ভাল লগা খবৰ তেওঁ হাইটেক পেঞ্চন লাভ কৰিলে এইটো এটা ভাল খবৰ আৰু আমাৰ এগৰাকী মোতকৈ চিনিয়ৰ সমসাময়িক আমি বন্ধু নিচিনা ব্যৱহাৰ কৰোঁ দিলীপ কুমাৰ বৰগোহাঁই তেওঁকো আহিবলৈ অনুৰোধ জনাইছোঁ আমি প্ৰায় একে মানে অভাৱ আমি যে ঘূৰি ফুৰি থাকোঁ দিনে দিপাঙে ৰাতি দিনে এতিয়া আমি পোনে পোনে আদৰণি কৰিবলৈ আগবাঢ়িব বিচাৰিছোঁ আমি সভাপতি ডাঙৰীয়াক সমূহ কাৰ্যসূচীটো অৰ্পণ কৰিছোঁ অতিথিসকলক সম্বৰ্ধনা জনাবলৈ লৈছোঁ আমাৰ মেডম বাইদেউকে আদি কৰি শ্ৰীমতী আৰু তিনিগৰাকীমান মানুহ প্ৰথমে আজি সভাপতি ডাঙৰীয়া আমাৰ শ্ৰদ্ধাৰ পুনাৰাম মিলি ডাঙৰীয়াক এখনি অৰ্কৰে সম্বৰ্ধনা জনাবলৈ নিপৰীয়াক আহ্বান জনাইছোঁ আজিৰ এই মোৰ পঞ্চমখন সংস্কৰণৰ ডাঙৰীয়াক সম্বৰ্ধনা জনাবলৈ আমাৰ কনকা মিলিক সম্বৰ্ধনা জনাইছোঁ আৰু অম্বুদৰ গোহাঁই ডাঙৰীয়াক এখনি ফুলা ব্যৱসায়ীয়ে আদৰণি জনাবলৈ পেগু বাইদেউক অনুৰোধ জনাইছোঁ আৰু বিজয় বিৰাজ ডাঙৰীয়াক সম্বৰ্ধনা জনাবলৈ আমি মেডম বাইদেউক অনুৰোধ জনাইছোঁ বিদ্যালয় হওক আপোনালোকে সম্বৰ্ধনা জনাবলৈ
আমি প্ৰায় সমান বয়সৰ বিদ্যা পাতিৰি মোৰ ভাগিন বিদ্যা কদম জনাইছোঁ সু সমাজ আৰু শিৱসাগৰ ৰাইজে জানেই এগৰাকীমান ব্যক্তিক সম্বৰ্ধনা জনাবলৈ সুযোগ এটা বিচাৰি আছিলোঁ আমাৰ এগৰাকী ভিনদেউ পুনাৰাম ডাঙৰীয়া এই প্ৰিন্সিপাল ৰিটায়াৰ্ড হৈছে এগৰাকী অফল ব্যক্তি বুলি ক'ব পাৰি অকণমান আগবাঢ়ি আহক আপুনি আগলৈ ধুনীয়াকৈ চাকৰি বাকৰি কৰি ধুনীয়া এটা পুলিং ডাঙৰীয়া আছে আমি তেওঁকো এখনি ফুলাম গামোচা কবিতাক লৈ কেতিয়াবা দুই এষাৰ মন্তব্য দিয়ে বা অলপ আগবাঢ়ি থকা মানুহ নিজে এটা বহুত উচ্চ পদস্থ এটা ৰেংকত আছে মই ভালকৈ পদবী জনা হোৱা নাই আৰু বিনোদীকো আমাৰ ক'ব লাগিব আমাৰ এই অঞ্চলৰ এগৰাকী ইউটিউবাৰ বিনোদীকো আমি এখন ফুলাম গামোচা আদৰণি জনাবলৈ অনুৰোধ জনাইছোঁ এখন গামোচা লৈছোঁ যে কিন্তু মই ধুইব পৰা নাই আৰু আৰু আমাৰ আজি কিতাপখনৰ প্ৰকাশক এই আৰু এগৰাকী অতিথি আছে আমাৰ মাজত চিত্ৰধৰ দেউৰী সমাজৰ কাৰণে বহুত অৱদান দি কৰিছে কৰি আছে এতিয়াও আমাৰ সকলোৱে জানিব আমাৰ উত্তম বড়ি ডাঙৰীয়া তেওঁকো আমি এখনি ফুলাম গামোচা আদৰণি জনাব বিচাৰিছোঁ আজি এখনি খুব জনপ্ৰিয় কাব্যগ্ৰন্থ দিচাংমুখৰ এবাতি আপঙৰ পঞ্চম সংস্কৰণৰ সন্মানীয় উন্মোচক তথা গড়গাঁও মহাবিদ্যালয়ৰ অধ্যক্ষ শিৱসাগৰ প্ৰেছ ক্লাবৰ সভাপতি তথা সভাগৰাকী বিশিষ্ট নিবন্ধকাৰ ডক্টৰ সব্যসাচী মহন্ত মহোদয় শিৱসাগৰ সমাজ জীৱনৰ সৈতে জড়িত এগৰাকী সক্ৰিয় সমাজকৰ্মী শ্ৰদ্ধা পুনাৰাম মেধি ডাঙৰীয়া অসমৰ তিনিগৰাকী অগ্ৰজ কবি অমৃত গোহাঁই ডাঙৰীয়া বিজয় ৰবিদাস ডাঙৰীয়া ত্ৰিদীপ বৰগোহাঁই ডাঙৰীয়া আৰু উপস্থিত হাৰস্ব সমাজ গংগাদাক আচলতে চিনি নোপোৱা মানুহ অসমত খুব নাই বুলি ক'ব লাগিব নতুন প্ৰজন্মসকলে কথা মই কোৱা নাই যিসকলে দীৰ্ঘদিন ধৰি অসমীয়া কাব্য জগতৰ খা খবৰ ৰাখিছে তেওঁলোকৰ কাৰণে গংগাদাৰ এটা খুব পৰিচিত নাম আৰু লগতে দিচাংমুখ অঞ্চলটোক কবিতা যোগেদি সমগ্ৰ ৰাজ্যবাসীৰ মাজত চিনাকি কৰি দিয়াৰ ক্ষেত্ৰত গংগাদাৰ যি ভূমিকা সেই ভূমিকা সদায় শলাগিবলগীয়া আৰু তেখেতৰ দিচাংমুখৰ এবাতি আপং নামৰ যিটো কবিতা সেই কবিতাটোৱে এটা সময়ত অসমৰ কাব্য সমাজত এক আলোড়ন সৃষ্টি কৰিছিল আৰু এই সংকলনখনে ইতিমধ্যে খুব গৌৰৱেৰে ক'ব লাগিব যে যি সময়ত অসমীয়া কবিতা কিতাপ বিক্ৰী কম বা পাঠকৰ সংখ্যা নাই বুলি সততে অভিযোগ উঠা যায় সেই সময়ত কিন্তু গংগাদাৰে দিচাংমুখৰ এবাতি আপং কিতাপখনে সেই কিন্তু যি অভিযোগ সম্পূৰ্ণৰূপে খণ্ডন কৰিবলৈ সক্ষম হৈছে কাৰণ খুব কম সময়ত 5টাকৈ সংস্কৰণ ইতিমধ্যে প্ৰকাশনমুখ দেখিছে অসমীয়া কাব্য জগতৰ বাবে খুব ভাল খবৰ আৰু গংগাদাৰ তাৰ বাবে কিন্তু ধন্যবাদৰ পাত্ৰ গংগাদাৰে যেতিয়া ক'লে যে দিচাংমুখৰ এবাতি আপঙৰ কিতাপ নাই হাতত কোনোবাই বিচাৰিলে মই এটা কপি দিব নোৱাৰোঁ গোটেই কিতাপখন পুনৰ কৰিব লাগে মোৰ লগত কথা বতৰা পাতিলে আৰু সেইমতে আজি দিচাংমুখৰ এবাতি আপঙৰ এটা নতুন সংস্কৰণ 9 ৰূপেৰে আপোনালোকৰ আগলৈ আমি আগবঢ়াই দিছোঁ আশা ৰাখিছোঁ পূৰ্বদৰে এইবাৰ দিচাংমুখৰ এবাতি আপঙে পাঠক সমাজৰ সমাদৰ লাভ কৰিব আৰু উদ্দেশ্য ব্যাখ্যাটো বেলেগে সকলোৱে জানে কিতাপ এখন উন্মোচন হ'ব তাৰ বাবেই এই অনুষ্ঠানৰ আয়োজন কৰা হৈছে আৰু গংগাদালক মই পুনৰবাৰ অভিনন্দন জনাইছোঁ দিচাংমুখৰ আপুনি পঞ্চম সংস্কৰণ নহয় আচলতে 50টা সংস্কৰণ অতিক্ৰম কৰক তাৰ বাবে মই শুভেচ্ছা জনাইছোঁ আপোনালোকক আজি অনুষ্ঠানটো উপস্থিত থাকি অনুষ্ঠানটিৰ গৌৰৱ বৃদ্ধি কৰাৰ বাবে হস্ত বৃদ্ধি কৰাৰ বাবে সকলো ওচৰত পুনৰবাৰ কৃতজ্ঞতা জনাইছোঁ আৰু এয়াই আছিল আজি সভাৰ উদ্দেশ্য আমাৰ সৰু কাৰ্যসূচীত থাকি গৈছিলে বন্তি প্ৰজ্বলন সকলোকে নমস্কাৰ শুভ সন্ধিয়া আমাৰ আজিৰ কবি গংগামোহন মিলিৰ পঞ্চম সংস্কৰণ দিচাংমুখৰ এবাতি আপং যিগৰাকী ব্যক্তিক অনুষ্ঠান কৰিবলৈ ইয়াক আমন্ত্ৰণ কৰা হৈছে প্ৰায় 1.5 ঘণ্টামান দেৰি হৈছে দেৰি হোৱাৰ কাৰণ আছিল দেৰি হ'লেও যাতে কোনো দুখ নধৰে সাহিত্য সংস্কৃতি ক্ৰিয়া এইবিলাক হৈছে আমাৰ জীৱনৰ কুশাহ নিশাৰ দৰে সকলোৱে সাহিত্য চৰ্চা কৰিব নোৱাৰে বা সকলোৱে কবি হ'ব নোৱাৰে গংগামোহন মিলিয়ে এনেকুৱা এটা মহান কাম কৰিছে দিচাংমুখৰ কাৰণে যেনেকৈ ডক্টৰ ভূপেন হাজৰিকা ডাঙৰীয়াই এটি গীত ৰচনা কৰি দিচাংমুখক গোটেই পৃথিৱী চিনাকি কৰাই দিছিলে
যে বুলুক মিচিং ডেকাতি বজালি যেন পেম্পাতি সুৰেৰে সজালি যিখন দিচাংমুখৰ নিশাতি এই গানটোৱে গোটেই অসমত দিচাংমুখৰ বিষয়ে জনালে দিচাংমুখৰ কৃষ্টি সংস্কৃতিৰ বিষয়ে জনালে আৰু দিচাংমুখৰ এবাতি আপঙে দিচাংমুখ ৰাইজৰ বিশেষকৈ মিচিংসকল যেন পিছ লভা তেওঁলোকৰ কোনো আক্ষেপ নাই বহুত দুখত থাকিলেও কাকো নকয় কোনো আন্দোলন কৰিব নাজানে ভালকে আৰু তাৰ ফলস্বৰূপে আপোনালোকে দেখিব যে যিসকল দায়িত্বশীল ব্যক্তি যিসকলে সকলোকে সমান চকুৰে চাব লাগে দিচাংমুখখন তেনেকুৱা চকুৰে নোচোৱা যেন লাগে যিহেতু গৰা খহনীয়ে কহাই আমাৰ দিচাংমুখৰ এবাতি আপঙো কেতিয়াবা নাথাকিবই তাত গৰা খহনীয়াত গোটেই গাঁও ব্ৰহ্মপুত্ৰৰ বুকুত গৈছে আৰু যিসকল চাকৰি বাকৰি কৰি পঢ়া শুনা কৰি আমি টাউনত আহিছোঁ টাউনত আমি বসবাস কৰিছোঁ আৰু গাঁৱলৈ ঘূৰি যোৱাটো বহুত কম হোৱাৰ কাৰণে তাৰ দুখৰ কথাবিলাকো অনুভৱ নহয় কিন্তু গংগামোহন মিলিয়ে এই পঞ্চম সংস্কৰণৰ যোগেদিও এই বাৰ্তাই দিব গতিকে এনেকুৱা সৃষ্টিৰ আজি আমি সকলোৱে শলাগিব লাগিব আৰু আজি এই পবিত্ৰ দিন বুলি সেইকাৰণে কৈছোঁ আজি দুটা ভাল কাম হৈ গৈছে আৰু আজি এইটো এটা কাৰণ মানুহ জন্ম হৈছে মৃত্যু হ'ব আহিছে মানুহ গৈছে মানুহ গৈ যাব আমি সদায় যামগৈ চবেই যাব কিন্তু আমাৰ মানুহৰ আমি যদি অনুভৱ কৰোঁ আমাৰ যি শৰীৰ সেইবিলাকতো মাটিৰ পুতলাৰ দৰে কাঠৰ পুতলাৰ দৰে কাৰোবাক জ্বলাব কাৰোবাক পুতিব আপোনজন কান্দিব অকণমান সময় তাৰপিছত পাহৰি যাব কিন্তু ইয়াত যিবিলাক কবিতা লিখি থ'ব সেইটো যুগ যুগান্তৰ হৈ থাকিব কিমান হাজাৰ হাজাৰ বছৰলৈকে থাকিব গতিকে এনেকুৱা মহান কামত আমি সকলোৱে আৰু গংগামোহন মিলিক আৰু যাতে শক্তি দিয়ে তাৰ বাবে আশীৰ্বাদ দিব লাগে আৰু তেওঁক দীক্ষাই হোৱাৰ কাৰণে এটা হাত চাপৰি আৰু মই ONGCৰ অতিথিসকলে আমি দেখি পেলাই খুব ভাল পাইছোঁ আপোনালোকে জানে ONGCৰ কিমান কষ্ট কৰে দিনে ৰাতিয়ে জংঘলৰ ভিতৰত যাতে তেওঁলোকক ধন্যবাদ দিছোঁ যিহেতু গংগামোহন মিলিক তেওঁলোকে ইয়াত উৎসাহিত কৰিছে যিসকল বন্ধু আছে আমাৰ সাংবাদিকসকল তেখেতলোককো ধন্যবাদ জ্ঞাপন কৰিছোঁ ইয়াত সহযোগ কৰাৰ কাৰণে আৰু যিহেতু ডক্টৰ সৰ্বহাচী মহন্ত নিজেই সভাপতি শিৱসাগৰ প্ৰেছ ক্লাবৰ কাৰণ সাংবাদিক নহ'লে এখন ৰাষ্ট্ৰ সম্পূৰ্ণভাৱে থিয় হৈ থাকিব নোৱাৰে তেওঁলোকৰ বহুত কৰণীয় থাকে আৰু তেওঁলোকে এইবিলাক কৰি থাকে গতিকে এইখিনিকে মই অকণমান ৰাইজৰ লগত শ্বেয়াৰ কৰিছোঁ আৰু আমাৰ যিসকল মোৰ জ্যেষ্ঠ এজন আছে ৰবিদা বিজয় ৰবি দাস আৰু আমাৰ অম্বুদৰ ককাইদেউ আমাৰ এজন বন্ধু তেওঁলোককো ইয়াত ধন্যবাদ জ্ঞাপন কৰিছোঁ কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ আমাক সহযোগ কৰাৰ কাৰণে আমাৰ শিৱসাগৰ প্ৰেছ ক্লাবৰ সভাপতি সম্পাদক হিমাংশু নেওগৰ আৰু তেওঁৰ সতীৰ্থবৰ্গক আমি ইয়াত আদৰণি জনাইছোঁ আৰু এইখিনিকে কৈ মই জ্যেষ্ঠ ককাই হিচাপে সভাপতি হিচাপে হোৱাৰ আগতে মই জ্যেষ্ঠ ককাই গংগাৰ সকলোকে কৃতজ্ঞতা জনাই মই ডক্টৰ সৰ্বহাচী মহন্তক কিতাপখন উন্মোচন কৰিবলৈ অনুৰোধ জনাইছোঁ কবি অসমৰ সৰ্বজন পৰিচিত কবি আমাৰ সকলোৰে শ্ৰদ্ধাৰ মোৰ জ্যেষ্ঠ ভাতৃসম গংগামোহন মিলি ডাঙৰীয়াৰ এখন কবিতা পুথি যিখন কবিতা পুথিয়ে ইতিমধ্যে ইয়াৰ প্ৰকাশৰ 25টা গৌৰৱোজ্জ্বল বৰ্ষ সম্পূৰ্ণ কৰি ৰূপালী জয়ন্তী বৰ্ষত ভৰি দিছে সেইখন গ্ৰন্থৰে আজি পঞ্চমটি সংস্কৰণ প্ৰকাশ আৰু উন্মোচনী সভাৰ সন্মানীয় সভাপতি কেৱল তেল আৰু প্ৰাকৃতিক গেছ নিগমৰ এগৰাকী অৱসৰপ্ৰাপ্ত বিষয়াই নহয় শিৱসাগৰ তথা অসমৰ সমাজ জীৱনৰে সম্পৃক্ত বৰ্তমান সময়ত শিৱসাগৰ ক্ৰীড়া সন্থাৰ সভাপতি কেইবাখনো BR আম্বেদকাৰ মহাবিদ্যালয়ৰ দৰে কেইবাখনো শিক্ষানুষ্ঠান প্ৰতিষ্ঠা আৰু উত্তৰণৰ এগৰাকী অন্যতম খনিকৰ মোৰ আন এগৰাকী জ্যেষ্ঠ ভাতৃ শ্ৰদ্ধাৰ শ্ৰীযুত পুনাৰাম মিলি ডাঙৰীয়া মঞ্চত উপবিষ্ট বিশিষ্ট কবি তথা
অৱসৰপ্ৰাপ্ত বিষয়া শ্ৰীযুত অম্বুধৰ বৰগোহাঁই ডাঙৰীয়া, মোৰ আন এগৰাকী জ্যেষ্ঠ ভাতৃ কবি তথা টেলিকম বিভাগৰ অৱসৰপ্ৰাপ্ত বিষয়া শ্ৰীযুত বিজয় ৰবি দাস ডাঙৰীয়া, মঞ্চত উপবিষ্ট এগৰাকী অগ্ৰণী কবি মোৰ আন এজন অগ্ৰজ শ্ৰীযুত ত্ৰিদীপ বৰগোহাঁই ডাঙৰীয়া, কবি গংগামোহন মিলি ডাঙৰীয়াৰ সহধৰ্মিনী বৌকে প্ৰমুখ্য কৰি পৰিয়ালৰ সদস্যবৃন্দ, আমাৰ মাজত উপস্থিত এই গংগামোহন মিলি ডাঙৰীয়াৰ দিচাংমুখৰ এবাতি আপং এই ৰাষ্ট্ৰীয় পুৰস্কাৰপ্ৰাপ্ত কবিতা পুথিখনি পঞ্চম সংখ্যক বাৰৰ বাবে প্ৰকাশ কৰি কেৱল গংগামোহন মিলি ডাঙৰীয়াকেই নহয়, সামগ্ৰিকভাৱে দিচাংমুখবাসী আমাৰ শিৱসাগৰবাসী তথা কবিপ্ৰেমী ৰাইজক কবিতাপ্ৰেমী ৰাইজক বাধিত কৰা বাক্য প্ৰকাশনৰ স্বত্বাধিকাৰ মোৰ অনুজ ভাতৃ সত্যজিৎ নাথ ডাঙৰীয়া, শিৱসাগৰ প্ৰেছ ক্লাবৰ সম্পাদক হিমাংশু নেওগ ডাঙৰীয়াকে প্ৰমুখ্য কৰি আজিৰ অনুষ্ঠানত উপস্থিত শ্ৰদ্ধাৰ অতিথিবৃন্দ, জ্যেষ্ঠ বিজ্ঞ অভিজ্ঞ সুধীবৃন্দ, শ্ৰদ্ধাৰ পিতৃস্থানীয় ব্যক্তিসকল, আইসকল, পোনপ্ৰথমতে মই কবি গংগামোহন মিলি ডাঙৰীয়াক আন্তৰিকভাৱে অভিনন্দন জনাইছোঁ যে 1998 চনতে প্ৰকাশিত এই দিচাংমুখৰ এবাতি আপং যিখন কবিতা পুথিয়ে 2000 চনতে পৃথিৱীৰ কবি ৰাম গগৈ সোঁৱৰণী বঁটা লাভ কৰিবলৈ সক্ষম হৈছিল। এই কবিতা পুথিখনে 25টা বৰ্ষ সম্পূৰ্ণ কৰিছে, অৰ্থাৎ ৰূপালী জয়ন্তী বৰ্ষ উদযাপন কৰিছে। মই মূল কথাখিনি কোৱাৰ আগতে মই আজিৰ তাৰিখত আপোনাসৱৰ ওচৰত মই অপৰাধবোধ কৰিছোঁ আৰু মই ক্ষমা প্ৰাৰ্থনা কৰিছোঁ। ইতিমধ্যে আমাৰ জ্যেষ্ঠ ভাতৃ পুনাৰাম মিলি ডাঙৰীয়াই কৈছে আজি আচলতে বৰ্ডিং ফিল্ডত সদৌ অসম ছাত্ৰ প্ৰাৰ্থ কৰি আমাক আশীৰ্বাদ পুষ্ট কৰাৰ বাবে আপোনাসৱৰ প্ৰতি সেৱা জনাইছোঁ, ধন্যবাদ জনাইছোঁ, কৃতজ্ঞতা জনাইছোঁ। গংগামোহন মিলি ডাঙৰীয়াকে প্ৰমুখ্য কৰি এই আজি অনুষ্ঠানটিত উপস্থিত প্ৰতিজনৰ প্ৰতি শ্ৰদ্ধা, অভিনন্দন, কৃতজ্ঞতা জ্ঞাপন কৰি মোৰ বক্তব্যৰ সামৰণি মাৰিছোঁ। ধন্যবাদ। উপস্থিত হোৱা শিৱসাগৰ প্ৰেছ ক্লাবৰ ভাৰপ্ৰাপ্ত সম্পাদক হিমাংশু নেওগ ডাঙৰীয়াক মই আদৰণি জনাব বিচাৰিছোঁ। আমাৰ ভতিজা বাবাটোক মাতিছোঁ আৰু এগৰাকী আমাৰ বন্ধু আৰু বান্ধৱী বিদ্যা পাতিৰি অকণমান মুখলৈ আহক। মানে সুৰজ কুমাৰ পাতিৰি ডাঙৰীয়াক নিমন্ত্ৰণ কৰিছিলোঁ, তেওঁ সহধৰ্মিনী আহিছে। মই সেইকাৰণে বিচাৰিছোঁ বিশেষ কাৰ্যসূচীত কাৰ্বি আংলঙলৈ গৈছে। এতিয়া সুৰজ কুমাৰ পাতিৰি ডাঙৰীয়াক টকা 5000 টকা দি এই কিতাপখন প্ৰকাশৰ ক্ষেত্ৰত সহায় কৰিছিলে। 98ত আপুনি ভাবক 5000 টকাৰ বহুত ডাঙৰ, তেতিয়া মাত্ৰ 20000 টকা লাগে। আমি মনোৰঞ্জন আমাৰ কি কম উৎপল পানী বিদ্যালয়ক কেমেৰা ঠিকে আছে, ৰেডি আছে, ঠিক আছে। ৰাইজে হাত চাব বোলক এনেকুৱা অনুমতি লৈ কৈছোঁ। মানে বহুত স্মৃতি আছে গংগা মামাৰ। মোৰ মামা হয়, কিন্তু মই গংগা বুলিয়ে মাতোঁ, আজি মামা বুলি। কিন্তু আমি দুয়োজনে মানে কি ক'ম, ইমান মানে নীৰৱতাৰে ময়ো একেলগে আছিলোঁ। আমি পঢ়োঁ, ই পঢ়াৰ উপৰিও মানে কিবা কিবি লিখি থাকে যোৰহাটত কলেজত পঢ়িছিলোঁ। তেতিয়া আমি আমাৰ লগৰখিনিয়ে তাক কৈ থাকোঁ, তোক ক্ষমা কৰিব মামা যদি তোক বুলি কওঁ, মামাক আমি কওঁ, আমি গোটেইকেইজনীয়ে কওঁ, চা গংগাক কিন্তু আমি কবি বনাব লাগিব। তাৰপিছতে আমি ক'ব নোৱাৰাকৈ আচলতে যেতিয়া মানুহে মুখৰ পৰা মানে শুদ্ধ বাক্য ওলায়, অচৰি ওলাই গৈ, আমি কেইজনীমান আছোঁ, নামকেইটা এতিয়া পাহৰিছোঁ, আমি গোটেইকেইজনীয়ে কি কওঁ, ইয়াক কওঁ তই একচুৱেলি ইকনমিক্সৰ ছাত্ৰ, তথাপিতো কওঁ আমি ইয়াক কবি বনামেই, যেনে তেনে হ'লেও তাক কওঁ তই ভিতৰতে বহি কবিতা লিখিবি। সঁচাকৈ আজি ভাল লাগিছে। আৰু এইটো একচুৱেলি তেখেত নাই, এইফালে যোৱাৰ কাৰণে মোৰো সৌভাগ্য। এই যে কথাষাৰ কৈছিলোঁ, আজি ভাবিছোঁ সেই কথাষাৰ কৈছিলোঁ তাৰে চাগে সেইটো পাইছোঁ। আৰু য'ত যিকেইগৰাকী আছিলে উৎসাহ দিয়া তেওঁলোককো মই স্মৰণ কৰিছোঁ। এতিয়া বেলেগ বেলেগ হেৰিলৈ গ'লগৈ। গংগা মামা ধন্যবাদ, ইমান সুন্দৰ ৰাইজলৈ কবিতা দিয়া আৰু বৰ সুন্দৰকৈ লিখে। আপোনালোকে নিশ্চয় পঢ়িব। আজিৰ প্ৰজন্মক কৈছোঁ, কবিতা চবেই মানে ভাবে বহুত টান, কিন্তু গংগা মামাৰ কবিতা পঢ়িলে মানে নালাগে মানে টান বুলি।
একদম সহজ সৰল ভাষাত লিখে। ধন্যবাদ সকলোকে। আজি আমি গৌৰৱনগৰ মহিলাসকলে গংগা দাক অকণমান মৰম দিবলৈ বিচাৰিছোঁ। আহক গৌৰৱনগৰ ইন্দিৰা পেগু বাইদেউ, এইফালে জুনু মিপুন বাইদেউ, গৰমতে আনিছিলোঁ, সাঁচি ৰাখিছিলোঁ। এইফালে মোৰ নামটো চবকে কৈ দিছোঁ, কল্পনা মেডম। বিশেষকো জনাবলৈ বিচাৰিছোঁ। সেইকাৰণে বিনুবৰী আমি কৈছোঁ কনকা বাইদেউকে সম্বৰ্ধনা জনাবলৈ। এয়া বিনুবৰী। আৰু ইয়াতে মই এইটো যুগতে মই দুষাৰমান ক'বলৈ বিচাৰিছোঁ। কিবা ভুল হ'লে আপোনালোকে মাফ কৰি দিব দেই। আৰু বহুত বহুত ধন্যবাদ গংগাদা। আজি আপুনি মোৰ এই গামোচা লোৱাৰ মোৰ যোগ্যই নাছিলে, আৰু এইটো বুলি মই শুনা নাই বাৰু। মোৰ কিছুমান স্মৃতি ৰাখিবলৈ মই চেনেল এটা খুলি থৈছোঁ। তাৰে আমাৰ গৌৰৱনগৰ আমাৰ নিজৰ কিবা ৰিলেশ্যন থাকিলে এইবোৰ মই ধৰি ৰাখিবলৈ বিচাৰিছোঁ। আৰু এই সুযোগত আপুনি গামোচাখন দিয়াৰ কাৰণে বহুত বহুত ধন্যবাদ জ্ঞাপন কৰিছোঁ আপোনালৈ। আৰু বিশেষ নকৰোঁ বাৰু, আৰু সকলোৱে মোৰ চেনেলটো আগুৱাই যাব পৰাকৈ আশীৰ্বাদ কৰিব, মৰম দিব, আৰু ইমানে কৈ মোৰ বক্তব্য আগলৈ আহিছোঁ। ধন্যবাদ। আৰু চেনেলটোৰ নাম মোৰ নামতে ৰাখিছোঁ, বিনুবৰী। ধন্যবাদ। আনুষ্ঠানিকভাৱে উন্মোচন কৰিছোঁ। আজি এই যিখন কবিতা পুথি দিচাংমুখৰ এবাতি আপং, এই কবিতা পুথিখনে 2000 চনতে পৃথিৱীৰ কবি ৰাম গগৈৰ শ্ৰেষ্ঠ কবিতা পুথি হিচাপে বঁটা লাভ কৰিছিল। আৰু আমি সকলোৱে জানো গংগামোহন মিলি ডাঙৰীয়া কবি হিচাপে তেওঁ যিটো পৰিচিতি আৰু প্ৰসিদ্ধি, সেয়া আমি সকলোৱে জানো। এগৰাকী যশস্বী কবি। ইতিমধ্যে তেখেতৰ 8খন কবিতা পুথি প্ৰকাশ পাইছে। তেওঁ মানুহজন যেনেদৰে সহজ সৰল, তেওঁ কবিতাবিলাকো সহজ সৰল। তেওঁৰ কথনশৈলী, প্ৰকাশভংগী, উপস্থাপন শৈলী, শব্দ চয়ন, শব্দ বাক্য গাঁথনিৰ যি সৰলতা আৰু মাধুৰ্যতা আছে। তেওঁ মানুহৰ কথা কয় কবিতাৰ জৰিয়তে, তেওঁ নদীৰ কথা কয়, মাটিৰ কথা কয়, দিচাংমুখৰ কথা কয়, ব্ৰহ্মপুত্ৰ দিচাঙৰ কথা কয়, মানুহৰ মুকুতিৰ কথা কয়, প্ৰকৃতি প্ৰেমৰ কথা কয়, সৌন্দৰ্যৰ কথা কয়, নৈসৰ্গিক শোভাৰ কথা কয়। আৰু মানুহৰ মাজৰ সহজ সৰলভাৱে প্ৰকাশ কৰাৰ বাবেই মানুহে তেওঁৰ এই কবিতাসমূহ খুব অন্তৰেৰে আঁকোৱালি লয়। সেইকাৰণেই কবি গংগামোহন মিলি আচলতে এগৰাকী মানুহৰ কবি, ৰাইজৰ কবি, আমাৰ সৰ্বসাধাৰণৰ কবি। আৰু আমি আশা কৰিম কবি গংগামোহন মিলি ডাঙৰীয়া সদায় আমাৰ মাজত সজীৱ হৈ থাকক, উজ্জীৱিত হৈ থাকক। লগতে তেওঁৰ সৃষ্টিশীলতাৰ যি কৰ্ষণ, সেই কৰ্ষণে এক উত্তৰণৰ গতিত চিৰপ্ৰবহমান হৈ তেওঁৰ যি নিৰৱচ্ছিন্ন কবিতা চৰ্চা বা কাব্য চৰ্চা, সেই কাব্য চৰ্চাৰ ধাৰা নিৰৱধি হওক, তাকে কামনা কৰিছোঁ। পুনৰবাৰ গংগামোহন মিলি ডাঙৰীয়াৰ প্ৰতি অভিনন্দন জ্ঞাপন কৰিছোঁ। আৰু গ্ৰন্থখনিৰ প্ৰকাশক বাক্য আৰু বাক্য প্ৰকাশন গোষ্ঠীৰ প্ৰতিও আন্তৰিক ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। কিতাপখন প্ৰকাশ হোৱাৰ মানে কিবা নাছিলে। এবাৰ ডিফু কলেজৰ এগৰাকী ছাত্ৰীয়ে ফোন কৰিলে যে ছাৰ আপোনাৰ এনেকুৱা কবিতা কিতাপখন লাগে কিবা এটা কাৰণত, গৱেষণাৰ কামত। বোলো কবিতা কিতাপখনটো নাই এতিয়া। তাৰপিছত ছাৰ যেনে তেনে বোলে এটা কপি দিব লাগিব। তাৰপৰা বিচাৰ কোচাৰ কৰিও মই নিজৰ তাতে মানে কছখনো পাবলৈ নাইকিয়া হ'ল। তাৰপৰা মই সেই বিদ্যাভৱনত তাত কিতাপ দি থোৱা আছিলে, তাত কপি পালোঁ, তাৰ কপি লৈ আহিলোঁ। তাৰপৰা চিন্তা কৰিলোঁ কিতাপখনৰ যদি মূল্য আছে মই আকৌ এটা ছপোৱাৰ ব্যৱস্থা কৰা ভাল হ'ব। তাৰপৰা তেনেকৈ ভাবি পেলাই বাইকৰ আমাৰ চৌধুৰীনাথৰ লগত যোগাযোগ কৰিলোঁ। তেওঁ ক'লে যে হ'ব আমি কাম কৰিব লাগিব। ময়ো ভাবিলোঁ যে কিতাপখন যদি ৰাইজে বিচাৰিছে আমি যদি প্ৰকাশ কৰাটো উচিত হ'ব। কাৰণ বিভিন্ন সময়ত বিভিন্ন কিবা ফোন কৰে যে কিতাপখন বিচাৰি। এতিয়াও মই যোৱাকালি এই পোষ্ট তুলিছোঁ যে কিতাপখন আৰু প্ৰকাশ ওলাব বুলি। প্ৰায় 150-200 মানুহে কিতাপখন আকৌ নতুনকৈ কিনিবলৈ ইচ্ছা কৰিছে। মই তেতিয়া ভাবিছোঁ যে মানুহে কিতাপখনৰ চাহিদাটো আছে, মানে কিতাপ আৰু কবিতাবোৰ যে মানুহে বিচাৰে। এতিয়াও মানুহে এনেই কয় যে আজিকালি কবিতা নপঢ়ে বা কিতাপ নপঢ়ে, কিন্তু পঢ়া মানুহো আছে আজিৰ যুগত। মানে মানুহে আচলতে সেইটো বস্তু বৰ বিজ্ঞানসন্মত নহয় মানুহে কিতাপ নপঢ়ে বুলি কোৱাটো, কিন্তু এতিয়াও পঢ়া মানুহ আছে আমাৰ। যিটো কাৰণে আজি গ্ৰন্থমেলাবোৰ বাৰে বাৰে অনুষ্ঠিত কৰিব লগা হৈছে। মই ভাবোঁ সেই কিতাপখনে যিসকল অনুৰাগী আছে, কবিতাৰ অসমীয়া কবিতাৰ অনুৰাগী আছে, তেওঁলোকে উপকৃত হ'ব। ছাত্ৰ ছাত্ৰীসকলক নিশ্চয় তেওঁ মোৰ কবিতাখন ভাল হ'ব।